মুখাবৰণ নাই, পূজাৰীকো ফাইন। হয়, কৰোনা ৰোধৰ বাবে ঈশ্বৰৰ আশীৰ্বাদেই যথেষ্ট নহয়। বৃহস্পতিবাৰে বুজাই দিয়া হ'ল এই কথা। কামাখ্যাৰ পূজাৰীক ফাইন। ধৰ্মৰ নামত নচলিব কৰোনা বিধিৰ উলংঘা। বৃহস্পতিবাৰে আছিল মহালয়া। পূৰ্বৰ পৰিৱেশ নাথাকিলেও মহানগৰীত কৰোনা কালতো দেখা গ'ল এনে পৰিৱেশ। দৃশ্য কামাখ্যাৰ। কৰোনা বিধিত ধোঁৱা চাঙত, পৰিণতিত ভক্তক ফাইন। ভক্তিৰ নামত এইদৰে উলংঘা নিয়ম নীতি। কোনোজন আহিল এনেদৰে, আন কোনোজন আহিল এইদৰে। এওঁৰ ৰূপ এয়া, পিছে পিছে এইজন। যেন কোভিড বিধি উলংঘাৰ অঘোষিত প্ৰতিযোগিতা। পৰিণতিত ভক্তক ফাইন। মই শুনিছিলোঁ ছিংগল আহিলে মাস্ক নিপিন্ধিলেও হয়। তাৰপিছত ডিউটিত যোৱাতে পিন্ধিম মই। অলপ চাইনাছৰ প্ৰব্লেম আছে, মাস্ক পিন্ধিলে বহুত কষ্ট। চাইনাছৰ প্ৰব্লেম আছে। মোৰ খালি চাইনাছৰ প্ৰব্লেম হৈ আছে, ইয়াতে ছানগ্লাছত লাগে মানে। কাহিনী ইমানতে শেষ নহয়। ফাইন ল'বলৈ যোৱা আৰক্ষীৰো নিয়ম উলংঘা। খাকী পোছাকলৈ কৰোনাই ভয় কৰে নেকি? দিগন্ত বিয়পা বিশ্বজুৰি তেনে নিদৰ্শন নাই। গতিকে মুখাবৰণহীন আৰক্ষীকো জৰিমনা। আচল কথা আছিল বেলেগ। এওঁ ডিউটি কৰি আছিল মুখাবৰণ নিপিন্ধাকৈ। তাকে মোবাইলত আবদ্ধ কৰিলে এইকেইজন যুৱকে। আৰক্ষীয়ে নিয়ম নামানিব কেনে কথা এয়া? অভিযোগ দিলেহি অতিৰিক্ত আৰক্ষী আয়ুক্তক। তলব কৰা হ'ল দোষী আৰক্ষীক। পুলিচৰ মানুহজনে ডিউটি কৰি আছে, এনেকৈ মাস্কটো ওলোমাই থৈ দিছে, কিন্তু তেখেতৰ ব্যৱস্থাটো কি হ'ব? পিছে জৰিমনা দিবলৈ ধন নাই দোষী আৰক্ষীৰ। ফাইন কটা ACPৰেই 500 টকা ধাৰ। তলত বাগৰি আছিলে, এতিয়া আপুনি 500 টকা ফাইন দিলে। হয় হয়। আপোনাৰ মাস্কখন কি হৈছিলে? তললৈ বাগৰি গৈছে। কৰি থকাতে তললৈ বাগৰি গ'ল। য'তে নেক্সট লৈ ল'লোঁ। বৃহস্পতিবাৰৰ কামাখ্যাত কিন্তু পূজাৰীৰো আছিল গুৰু বেয়া। গতিকে এয়া পূজাৰীক ফাইন। প্ৰেতপক্ষৰ অন্তিম দিনা মহালয়াৰ নামত এয়াই ভক্ত পূজাৰী আৰক্ষীৰ দশা। দুৰ্গতি নাশিনীয়ে কি কৰোণা কৰে পিছ কথা। এয়া কৰোণা কালৰ কৰুণ কথা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত বিতুপন শইকীয়া ৰিপৰ্ট, প্ৰাগ নিউজ।